কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল আৰু বহুতে মোক কমেণ্ট কৰিছিলে কি অগ্নিবীৰ এক্সাম কেনেকৈ হয় তো তোমালোকক মই আজি ক'ম অগ্নিবীৰ এক্সাম কেনেদৰে হয় তোমালোকে যিমান পাৰা ভিডিঅ'টো লগাবলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে তো প্ৰথমে তোমালোকে এক্সাম দিবলৈ যাবা মানে বহুতে কিছুমানৰ লাষ্ট এটেম্প হ'ব যোনবোৰ লাষ্ট এটেম্প সিহঁতে গম পায় কিন্তু যাৰ মানে ফাৰ্ষ্ট এটেম্প তেওঁলোকে মানে গম নাপায় মানে এক্সামটো মানে আচলতে কেনেকৈ হয় মানে যোনটো অগ্নিবীৰ এক্সাম তোমালোকক মই ক'ম অগ্নিবীৰ এক্সামটো কেনেদৰে হয় তো তোমালোকে ভিডিঅ'টো স্ক্ৰীনৰ শেষলৈকে চাই থাকিবা আৰু যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে তো প্ৰথম তোমালোকে এপ্লাই কৰি দিবা এপ্লাই কৰিবলৈ যাওঁতে তোমালোকে যোনবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট লগত মানে সেইবোৰ ডকুমেণ্ট লৈ ল'বা ঠিক আছে এক্সাম দিবলৈ যাওঁতে যোনবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট সেইবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টবোৰ তোমালোকে লগত লৈ ল'বা তোমাৰ কাৰণে ভাল হ'ব ঠিক আছে আৰু তোমালোকে যেতিয়া এক্সাম দিবলৈ যাবা লগত যোনবোৰ মই কৈ দিছিলোঁ মানে পান কাৰ্ড ল'ব নালাগে আধাৰ কাৰ্ড আৰু তোমালোকে ফটো আৰু পানী বটল লৈ ল'বা লগত পেন লৈ ল'বা আৰু ইমান মানে যিহেতু কাপোৰ পিন্ধি যাব নালাগে নৰ্মেল ড্ৰেছত গ'লেই হ'ল ঠিক আছে তোমালোকৰ এক্সাম ইমানো হাৰ্ড নহয় মই কৈ দিছোঁ শুনিবা তোমালোকে যাব লাগে তোমালোকৰ 60 মিনিটৰ টাইম থাকিব মানে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ আমাৰতো যোৰহাট শিৱসাগৰ গোলাঘাট দেৰগাঁৱৰ পৰা ধৰি যিমান তেনেকৈ যোৰহাট হয় আমাৰ যোৱাবাৰ যোৰহাট কেন্দ্ৰগুৰি তোমালোকৰ তাত পৰিছিলে এক্সাম তো এইবাৰ তোমালোকৰ তেনেকৈ পৰিব এক্সাম তো দেখা যাব যেতিয়া এক্সাম পৰিব তোমালোকে গম পাই যাবা কিন্তু তোমালোকৰ এক্সাম মানে কম্পিউটাৰত হ'ব মানে ঠিক আছে কম্পিউটাৰত তোমালোকৰ এক্সাম হ'ব তোমালোকৰ 60 মিনিটৰ টাইম দিব তোমালোকৰ চিলেবাছ মতে আহিব তোমালোকৰ 100 মাৰ্কৰ কুৱেশ্যন তেনেকৈ তোমালোকে মানে জাষ্ট কৰি গ'লেই হ'ল ঠিক আছে তোমালোকৰ 30 মাৰ্কৰ GK 30 মাৰ্কৰ মেথছ 30 মাৰ্কৰ ছায়েন্স আৰু 10 মাৰ্ক তোমালোকৰ ৰিজনিং তোমালোকে যোনখিনি প্ৰথমত পাৰা সেইখিনি কৰি ল'বা মানে কম্পিউটাৰত হ'ব এক্সামটো কম্পিউটাৰত মানে তোমালোকৰ যে 4টা অপশ্যন দিয়া থাকিব আৰু তোমালোকে জাষ্ট ক্লিক কৰিবলৈ হ'ব তোমালোকে যেতিয়া এপ্লাই কৰোঁতে চিলেক্ট লেংগুৱেজ কৰিছিলা তোমালোকে হিন্দীত দিব পাৰা ইংলিছতো দিব পাৰা ঠিক আছে তোমালোকে যেনেকৈ চিলেক্ট কৰিছিলা তেনেকৈ তোমালোকে দিবা যদি তোমালোকে হিন্দীত চিলেক্ট কৰি থৈছিলা তেতিয়ালৈকে তোমালোকে হিন্দীত দিবা আৰু তোমালোকে 4টা অপশ্যন দিয়া থাকিব এটা ক্লিক কৰিব লাগে যোনটো তোমালোকৰ শুদ্ধ আৰু তোমালোকৰ নিগেটিভ মাৰ্ক যদিও নাই যদি তোমালোকৰ নিগেটিভ মাৰ্ক নাই তথাপি তোমালোকে যিমানখিনি পাৰা শুদ্ধভাৱে কৰি আহিব কাৰণ এক্সামত যদি ভাল মাৰ্কছ এটা উঠাব পাৰা ফিজিকেলত তেতিয়া তোমালোকৰ ইমান টেনশ্যন নাথাকে কিন্তু তোমালোকে এক্সামত যদি ভাল মাৰ্কছ এটা উঠাব নোৱাৰা ফিজিকেলত তোমালোকে এক্সিলেণ্ট মাৰিবই লাগিব ঠিক আছে বহুতে কমেণ্ট কৰিছিলে এক্সাম কেনেদৰে হ'ব তোমালোকৰ জাষ্ট নৰ্মেল এক্সাম যোনে লেপটপ টিভিছে গম পোৱাই তোমালোকৰ কম্পিউটাৰত এক্সাম হ'ব জাষ্ট তোমালোকে ক্লিক কৰিব লাগে চব শিকাই দিব খালি তোমালোকে পাছপৰ্টটো লগত লৈ যাবা যদি তোমালোকে পাছপৰ্টটো যদি নামাৰা তাত তোমালোকৰ কুৱেশ্যন এখন চিফ্ট অপেন নহ'ব সেইটো তোমালোকে পাছপৰ্টটো তোমালোকে মনত ৰাখিবা পাছপৰ্টটো যদি মনত নাই যেতিয়াৰ পৰা এক্সাম আছে তোমালোকৰ কাইলৈ যদি আছে এতিয়া তোমালোকৰ পাছপৰ্টটো লগত ৰাখিবা আৰু বাকী ইমানো হাৰ্ড নহয় তোমালোকে চিন্তা কৰি নাথাকিবা জাষ্ট তোমালোকে পাছপৰ্টটো মনত ৰাখিবা তোমালোকৰ কম্পিউটাৰ এক্সাম হ'ব 4টা অপশ্যন দিয়া থাকিব জাষ্ট ক্লিক কৰিব লাগে আৰু তোমালোকে কৰি আৰামছত গুচি আহিব পাৰিবা কিন্তু তোমালোকে যিমান পাৰা শুদ্ধভাৱে কৰিবা এটা ভাল মাৰ্কছ যদি উঠাব পাৰা নিজৰ কাৰণে ভাল সকলোকে অল দ্য বেষ্ট তোমালোকে কষ্ট কৰি আছে চাগে আৰু এক্সামত যদি ভালদৰে তোমালোকে পাছ হ'ব পৰা ফিজিকেলৰ বাবে নিশ্চয় চান্স পাবা ঠিক আছে তোমালোকৰ অগ্নিবীৰ এক্সাম তেনেদৰে হয় ইমানো হাৰ্ড নহয় জাষ্ট অপশ্যন আহে তোমালোকৰ বিভাগ মতে কিন্তু তোমালোকে যোনখিনি আগতীয়াকৈ পাৰা সেইখিনি তোমালোকে চিলেক্ট কৰি আগতীয়াকৈও মানে কৰিব পাৰা বাকী যোনখিনি নোৱাৰা সেইখিনি পিছত কৰিব পাৰা ঠিক আছে তো বহুতে যাৰ ফাৰ্ষ্ট এক্সাম তেনেকৈ গম নাপায় সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ যিমান পাৰা লগৰ বুলি শ্বেয়াৰ এটা কৰি দিবা কিপ ছাপৰ্টিং সকলোকে অল দ্য বেষ্ট ভালদৰে এক্সাম দিবা